আজি আমি অসমীয়াতে শপত গ্ৰহণ কৰিলোঁ আৰু খুব এটা আনন্দ লাগিছে যে অসমীয়াত শপত গ্ৰহণ কৰি যে আমি সংসদত অসমীয়া ভাষাত শপত গ্ৰহণ কৰিবলৈ পাই আমি খুব সুখী হৈছোঁ আৰু সাংসদ হিচাপে যেতিয়া নিৰ্বাচিত হ'লোঁ আৰু আজি শপত গ্ৰহণ হ'লোঁ আজি পূৰ্ণভাৱে আমি সাংসদ হ'লোঁ গতিকে এতিয়া অনাগত দিনত আমাৰ যি সমষ্টিবাসী ৰাইজৰ বা অসমৰ যি উন্নয়ন এই উন্নয়নৰ কথাবিলাক আমি আগুৱাই লৈ যাব লাগিব আৰু সংসদৰ মজিয়াত আমি উপস্থাপন কৰি এই কামখিনি আমি অনাগত দিনত আমি কৰিব লাগিব বহুত সমস্যা আছে প্ৰায়ৰিটি বুলি তেনেকুৱা কোনো লিষ্টেড নহয় বিশেষকৈ যিটো আমাৰ ৰাস্তা ঘাটৰ যিটো উন্নয়ন মই আগতো উল্লেখ কৰিছোঁ যে বাইহাটা চাৰিআলিৰ পৰা যিটো আমাৰ তেজপুৰলৈকে যিটো 4 লেনৰ যিটো ৰাস্তা ইতিমধ্যে আমি শুনিছোঁ যে DPR এইটো প্ৰস্তুত হৈ আছে আৰু দ্বিতীয়তে গহপুৰৰ পৰা আপোনাৰ নাৰায়ণপুৰলৈকে বিহপুৰীয়ালৈকে সেইটো এটা ৰাস্তা দুটা ৰাস্তাই প্ৰায়ৰিটি ভিত্তিত আমি ধৰিছোঁ আৰু মাননীয় আমাৰ কি কেন্দ্ৰীয় মন্ত্ৰী আমাৰ গড় কাপ্তেইন তেওঁৰ পৰিবহণ বিভাগৰ তেখেতক আমি সাক্ষাৎ কৰিম আৰু আমি এই কথাবিলাক উপস্থাপন কৰিম আৰু আমি এই কামখিনি কৰাৰ আমি সম্পূৰ্ণ প্ৰচেষ্টা হাতত ল'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ